চিলন্ত সন্ন্যাসী নামত বিষ্ণুপুৰী পৰম মহন্ত মহাজন মাজে হার তেন্তে কৰিলন্ত ভাগৱত সাৰ উদ্ধাৰ। যে বিষ্ণুপুৰী সন্ন্যাসীয়ে শ্ৰীমদ ভাগৱতৰ সাৰ উদ্ধাৰ কৰি যি পদ কৰিছিল, ভক্তি ৰত্নাৱলী নামে নাই পতন্তৰ পৰম অমূল্য ৰত্ন ভকতজনৰ। এই ৰত্নটো কণ্ঠত পিন্ধা যায়, হয়নে নহয়? শ্যামন্ত শৰণত আহে নহয়, সেই শ্যামন্তক মণিটো বিচাৰি থাকোঁ, সেয়াইতো নাম। সেইবাবে ভকতক দিছিল, ভকতৰ হাতৰ পৰা গৈ শেষত কৃষ্ণত পৰিছিলগৈ। কৃষ্ণই বিচাৰিছিল ন, দ্বাৰকাৰ অধিপতি হৈ আন বস্তু বিচাৰিবলৈ নাপালে, সত্ৰাজিতক মণিটোৱে বিচাৰি আহিলে যে, কি প্ৰয়োজন আছিল, হয় নহয়? বেলেগতো কংসটোকোতো কিবা কিবি বিচাৰিব পাৰিলেহেঁতেন, সত্ৰাজিতে পোৱা মণিটোকে বিচাৰিবলৈ গ'লে। যি স্থানত বোলে সেইটো থাকে, বাঘৰ ভয় সৰ্প ভয় একোৱেই নাথাকে। ভায়েকে পিন্ধি গ'লে আকৌ সেইটো সিংহই লাহেকৈ বগৰাই ঘূৰাই পাই সহিতে বোলে পেলাইলে মাৰি। মণিৰ মহিমা ইমান কৈছিলে, পিছতে মাৰি পেলালে। সেইকাৰণে যোগ্যজনক নামে তাৰেও নামে খুটেও, হয়নে? নাম ল'লে পাপ হয় মেৰুৰ সমান, হেন জানি জ্ঞানীগণে ললয় হৰি নাম। মৰি গ'ল, এতিয়াতো মোক খেদিবই আৰু এই খাৰ ক'লে। নাম ল'লে পাপ হয় মেৰুৰ সমান, সঁচাকৈ। এইটো ভকতীয়া এটা যোজনা ন, কাৰণ নাম আকৌ কেতিয়াবা নাম ল'লে পাপ হয় মেৰু। প্ৰথমতে আমি অপৰাধযুক্ত হৈ নাম লওঁ। প্ৰথমতে আমি নাজানো ন, কয় সকলোৱে কয় জ্যেষ্ঠজনে গুৰুজনে বোলে নাম ল'ব লাগে, নাম শ্ৰেষ্ঠ, আমি লওঁ। তাৰপিছত কি চেষ্টা কৰা হয়? অপৰাধ শূন্য হৈ নাম ল'বলৈ। আটাইতকৈ ডাঙৰ অপৰাধ হোৱা নামতেই আছে, হয়নে নহয়? ভকতৰ কি অপৰাধ? পঞ্চ অপৰাধ, গুৰুৰ 3 অপৰাধ, কৃষ্ণদেৱৰ 32 অপৰাধ, নামৰ 10 অপৰাধ, বৈষ্ণৱৰ 12 অপৰাধ। বৈষ্ণৱটোতো আমি পটককৈ নকয়, আমাৰতো চলিত সমাজত 10 অপৰাধ, 32 অপৰাধ, গুৰু অপৰাধ এনেকেই প্ৰচলিত। গোটেই অপৰাধখিনি আছে, কাৰণ সমস্যা আছে। নাম ল'লে ন, নামৰ ৰেলেভেঞ্চটো দিব লাগিব। যেনেকৈ হৰি মন্দিৰত জোতাই চেণ্ডেলে প্ৰৱেশ কৰা। আমাৰটোতো সেই ভাওনা আগদিনা চাবচোন, কিছু কিছু হেৰিয়ত কৃষ্ণ কৃষ্ণ, ৰাতি ভাওনা হ'ল এইফালে চেণ্ডেলযোৰ, এইফালে কৃষ্ণ, হয় না? এই তাৰপৰা অহালৈকে বৈকুণ্ঠ প্ৰসাদ, ঘৰলৈ পোৱালৈকে বৈকুণ্ঠ প্ৰসাদ হৈ নাথাকে নহয়, হয়নে নহয়? এতিয়া কি ব্যৱহাৰ হ'ল? সৰু সৰু কথা, নহয়নে? আগমুহূৰ্ততে আমি ধৰিলেও কি, এই সৰু কথা এটা, ঈশ্বৰৰ যেনেকৈ মূৰ্তিক সামান্য শিল বুলি ভবা, সেইটোও এটা অপৰাধ। গুৰুৰ বাক্য উলংঘা কৰা, বেদক অপমান কৰা, হয়নে নহয়? ভকতক নিন্দা কৰা। এতিয়া সেই বুলি ক'বলৈ যাওঁ, এই কথাটোত অকণমান সমস্যা আছে। ভকতক নিন্দা কৰা কিছু লাগি যায়, তেনেকুৱা ভকত আছে জানো? বিচাৰিবলৈ কোনে ক'লে তেনেকুৱা ভকত, হয় নহয়? আমি বিচাৰি ফুৰোঁ উত্তম ভকত, নহয় জানো? উত্তম ভকত বোলে আমাক লাগে, নিজে উত্তম হয় নহয়? সেইটোতো লাগিব। মই হ'ল বুলিয়ে গৈ DC লগত ফুৰিবগৈ নোৱাৰোঁ নহয়। ৰেংকিং এটা লাগিব ন, ৰেংকিংটো পালেহে ঘূৰিব পাৰিব। মই বিচাৰি আছোঁ উত্তম ভকত, নিজে উত্তম হোৱা নাই, তেতিয়া চবেই উত্তম লাগিব, নহয় যে? নিজে অধম হ'লে চবতে তেওঁ এইটো দিশ ঠিকেই আছে, এইটোত হ'লে তেওঁ বেয়া দেই, তেওঁ আমুকটো হ'লে ভাল, আমুকটো হ'লে নেজানে, আমুকটো হ'লে নকৰে। কি দৰকাৰ কি? সকলোৱে নিজৰ স্থিতি সাপেক্ষে কৰিব ন। মোৰ দায়িত্ব, মই ভকত ৰূপত পাইছোঁ, সেৱা কৰা, হয়নে নহয়? বাকী দায়িত্বটো কাৰো সেইজনৰ সুদাই নেৰে। ভগৱানৰ নিচিনা কৰোণাময়তো কৰোণাময়, মই কৰোণাময় বুলি নাজানো। ভগৱানতকৈ কঠোৰ কোনো নাই। তাতকৈ কঠোৰ কোন আছে বাৰু? নিজৰ ঘৰৰ দুৱাৰৰক্ষী দুজন সদায় থিয় হৈ থাকে, কঁকাল বিষে চাগে কিমান ধৰে। চাহিদক অকণমান ভেঙু চালি অকণমান কৰিছিলে, আমি হোৱাহেঁতেন কি বোলে, ঘৰৰ মানুহ বাদ দিয়ক, হ'ব বুজাবুজিত বাদ দিয়ক। বুজাবুজি কৰিলে নে? নকৰিলে, 3টা জনমৰ কাৰণে পঠাই দিলে, নহয়নে? যদুবীৰসকলে এই ঈশ্বৰৰ বংশধৰ, কিনো আৰু ধেমালি কৰিলে আৰু ঋষিসকলৰ লগত অকণমান। ঋষিসকলৰ লগত নকৰি কাৰ লগত কৰিব, হয় নহয়? DC লগত ধেমালি কৰিব নোৱাৰি, সেইকাৰণে ধেমালি কৰিবলৈ গাঁৱৰ ভকতজনকে পায়গৈ। বুজি পাইছেনে? ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু। এতিয়া ভকতৰ লগত ধেমালি কৰিবলৈ যাওঁতে যেতিয়া আৰু অভিশাপটো পালে, ক'ব পাৰিলে বাদ দিয়ক, মোৰ বংশধৰ হয়, মই ইমান বৰ ডাঙৰ অপমানৰ সন্মুখীন হ'ব লাগিব। ঈশ্বৰটো ক'ব পাৰিলেহেঁতেন, কম ডাঙৰ অপমান নে? নিজৰে বংশৰ মানুহে ঋষিসকলক অপমান কৰি দিলে। ঈশ্বৰে এই লাঞ্ছনাটো কিয় ল'লে? আমাৰ কাৰণেই ল'লে, সেইটো জনাটো প্ৰয়োজন। কৃষ্ণক সেইকাৰণে ঈশ্বৰ বুলি কওঁ আমি,
কৃষ্ণ এইকাৰণে ঈশ্বৰ নহয় বোলে সুদৰ্শন চক্ৰধাৰী, সময়ক ৰখাই দিব পাৰে। কৃষ্ণ এইকাৰণে ঈশ্বৰ। শিশুপালে যেতিয়া গালি পাৰি আছিল, আমি দুটা গালি পাৰিলে দেখুৱাই দিম কাক গালি পাৰিছে। সেইজনে 100টালৈকে শুনি থাকিলে ন, কথা দিছিল। বাণীৰ মৰ্যাদা চাওক। যিজনে এটা গালি শুনিয়ে তেওঁৰ শিৰচ্ছেদ কৰাৰ ক্ষমতা ৰাখে, সেইজনে 100টালৈকে গালি শুনি আছিল। সেইবাবে কৃষ্ণ ঈশ্বৰ, কৃষ্ণত্ব সেইজনত প্ৰকাশ পায়। আমি দুটা দিবলৈ নাপায় তাৰ আগতেই প্ৰতিক্ৰিয়া। এইটো নহয়। ঈশ্বৰতকৈ কঠোৰ যেনেকৈ ঈশ্বৰতকৈ সোজাও নাই আকৌ। আমি যে কওঁ মানুহ সোজা, মানুহতকৈ ডাঙৰ সোজা হৈছে ভগৱান। ভগৱানতকৈ সোজা আপুনি ক'তো বিচাৰি নাপায়। অকণ বেঙাও ভগৱান, দুখ দাই নধৰিব খালি। কেলৈ বেঙা বুলি কৈছোঁ জানেনে? আপুনিয়ে ভাবি চাওক, যাৰ ঘৰত দৈ গাখীৰ, মাখন, ঘিউ, কুঁৱা খান্দি খান্দি থোৱা হৈছিল, নন্দৰ ঘৰত 1,00,000 গৰু, হয় নহয়? আমাৰ এজনী খাওঁতেই ডায়েবেটিছে পায়, তাত 1,00,000 গৰু আছিল। 1,00,000 গৰুৰ যেতিয়া মাখন ঘিউ, আজিও এইবিলাক কুঁৱা নন্দগাঁৱত আছে, বৃন্দাবনত কুঁৱাত থয়। চুৰ কৰিবলৈ কি যায়? এইকণি টেকেলিত থকা গাখীৰ। এই সোজা নহয় কি হ'ব বাৰু? হে, এই বোলে তেতিয়া সৰু ল'ৰা আছিল। সৰু ল'ৰা নহয়, যেতিয়া গুৰু শান্তিপনীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আছিল, বলদেৱক সুধিলে বোলে ঈশ্বৰে কি খাই ভাল পায়? মাতৃ দৈ বৈকেতো খুৱাবলৈ পোৱাই নাই। তেতিয়া বলদেৱে ক'লে বোলে কৃষ্ণ একো ভালে মাখন ভাল পায়। সেইদিনা মাখন বনালে। বোলে বহুত দিন ল'ৰাটোক আজিলৈকে মই খুৱাই দিবলৈ পোৱাই নাই, আজি মই খুৱাই দিবলৈ মাখন অকণমান লৈছিলে। দেখাতে এনেকুৱাকৈ কান্দিলে ভোজনৰ পাতৰ পৰা উঠি নিজৰ কক্ষলৈ সোমাই। তেতিয়ালৈকে উদ্ধৱ জ্ঞান মাৰ্গী আছিল। উদ্ধৱ আহিলে, যিজনে মহাভাৰতৰ যুদ্ধত বোলে মোহক পৰিত্যাগ কৰিব লাগে বুজালে, আজি মাখনখন দেখি মোহত পৰিলেনে এই বুলি উদ্ধৱ বুজাবলৈ গ'ল। ক'লে বোলে তুমি ঈশ্বৰ হয়, তুমি মাখনখন দেখি ইমান মোহত পৰিছে। তেতিয়া কৃষ্ণই কৈছিল, এতিয়া মোহ নহয়, মোৰ নেত্ৰৰ পৰা অশ্ৰু জল ওলোৱা নাই, ব্ৰজধামত সেই গোপীসকলৰ নেত্ৰৰ পৰা অশ্ৰু ওলাইছে। তাৰ প্ৰতিক্ৰিয়া ইয়াত হৈছে। মানে তেওঁলোকে নাকান্দিলে তুমি ইয়াত নাকান্দা বোলে? হয়, এইটো কি ডাঙৰ কথা? ব্ৰজধামৰ মানে মথুৰাৰ মাজত 8 কিলোমিটাৰ দূৰত। মই বোলে আগবেলা গৈ পিছবেলা বুজাই থৈ আহিমগৈ। বোলে যোৱা। সেই আগবেলা গৈ পিছবেলা আহিম বুলি কৈছিলোঁ, 6 মাহৰ পাছত ঘূৰি আহিছে। অৱস্থা বেয়া। অৱস্থা কেলৈ বেয়া? বোলে কান্দিব নালাগে, এইবিলাক মোহ হয়, বুজাবলৈ গৈছিল। তাত গৈ যেতিয়া দেখিলেগৈ, তেতিয়ালৈকে জ্ঞান মাৰ্গী, জ্ঞানৰ অভিমান এটা আছে। যেতিয়া সুধিলে বোলে নন্দ ঘৰটো কোনটো, ইমান কান্দি আছে বোলে, তাত ঈশ্বৰলৈকে ছিগনেল পাইছে, তেওঁ কান্দিব, খাব পৰা নাই মাখনখন, বুজাবলৈ আহিছোঁ। বোলে এই নৈখন দেখিছে, নৈখনৰ কাষে কাষে গৈ থাকক, য'ৰ পৰা নৈখন উৎপত্তি হৈছে সেয়াই বোলে নন্দঘৰ। নৈনো নন্দঘৰ বা উৎপত্তি হয়নে? বোলে তেওঁ পিছদিনা ঘূৰি আহিম বুলি কথা দি থৈ গৈছিল। আজি কৃষ্ণৰ বিৰহত এই ব্ৰজবাসীসকলে নন্দৰ গৃহত উপস্থিত হৈ ইমান বিৰহত ক্ৰন্দন কৰিছে, বোলে তাৰ পৰা এখন নৈৰ উৎপত্তি হৈ গৈছে। প্ৰথম হাৰ্ট এটেকটো তেতিয়া লাগিছে যে ভক্তি কি হয়। ইয়াৰ পাছত কৃষ্ণৰ শিশুলীলা শ্ৰৱণ কীৰ্তন কৰি তেওঁলোকৰ মুখত শুনি তাৰপিছত উদ্ধৱ হয়নে প্ৰথম গৈছিল কি জ্ঞান মাৰ্গী হৈ, এতিয়া ভক্তি মাৰ্গী হৈ আহিছে। সেইকাৰণে সেই কথাটোৱে ভাগৱতত ফ'কাছ হৈছে। উদ্ধৱ সম্পৰ্কত চাবলৈ গ'লে ভগৱান কৃষ্ণ খুৰাকৰ ল'ৰা, ক'তো বিশেষ সেইটো উল্লেখ নাই পোৱা, পাইছে জানো? ভক্ত নহয়নে? বসুদেৱো পিতৃ আছিল, কিন্তু একাদশ পোৱাৰ লগে লগে সেই সম্পৰ্কটো গৌণ হৈ থাকিল। যেতিয়া নাৰদদেৱ আহিলে পিতৃ নহয়, তেতিয়া ভক্ত হৈ থাকিল। কাৰণ ঈশ্বৰক আমি ভাবোঁতে ঢেৰ ভাবিব পাৰোঁ, কিন্তু ভজনা কৰাৰ সময়ত তেওঁ ঈশ্বৰত্ব নিৰূপণ কৰিয়েই ভজিব লাগিব। মতি অনুসাৰে পদ নিবন্ধিব আৰু কৃষ্ণৰ প্ৰসাদে শৌক লোকত প্ৰচাৰ। মহাজন খবৰ সন্মত অনুসৰি কৃষ্ণৰ কীৰ্তন ৰূপ মংগল আচৰি। সেইকাৰণে চাবচোন, এই যে যিদৰে গ্ৰন্থ আৰম্ভণি কৃষ্ণৰ কীৰ্তনত কৰা যায় নে, কেঁচুৱাটো জন্ম হওঁতেও কৃষ্ণৰ নামতেই হ'ব লাগে। আমাৰ যেতিয়া শৰীৰৰ পৰা প্ৰাণ গুচি যায় তেতিয়া চবে নাম লয়, যেতিয়া আকৌ প্ৰাণ আহে তেতিয়া কোনোবাই নাম লয় জানো? নলয় নহয়। আৰু তেতিয়াও হৰিধ্বনি কৰিব লাগে। বোলে ঔষধ লাগে, ঔষধও এটা কথা, এতিয়া শব্দটো ওলাই গ'ল নহয়, তাৰ মাজতো আকৌ মনা নমনালৈ ঢেৰ কথা আছে ন। বহুতে এইটো ভাবি থাকে বোলে কেঁচুৱা এটা জন্ম হৈছে কিহৰ ঔষধ, কিবা পাপ কাম কৰিছে। পাপ কাম নাই কৰা। আদি কেঁচুৱা এটা নতুনকৈ সংসাৰলৈ আহিছে। চাওক, এটা বায়'লজিকেল ইভেণ্টকো এইটো সংস্কৃতিত এটা স্পিৰিচুৱেল ডিগনিটি দিয়া গৈছে। জন্ম হোৱা দিনটোৱে সেইটো দিন ন, যিদিনা সমগ্ৰ পৰিয়ালৰ বিধি বিধান ৰৈ গৈছিল। ধেমালি কথানে? আন মৰিলেও বিধি বিধান নৰয়,
কিন্তু জন্ম হোৱা মাত্ৰকে সংসাৰৰ সকলো ৰুল ৰেগুলেশ্যন লৈ গৈছিল। কিয় ৰৈ গৈছিল? ইয়াতকৈ আৰু নিজৰ জন্ম হোৱা দিনটোক স্পিৰিচুৱেল ডিগনিটি দিয়া কি লজিক থাকিব পাৰে? এইটোতো আয়ুৰ্বেদত কি কোৱা হয়, প্ৰসৱোত্তৰ বিভাগ, পষ্টপাৰ্টাম পিৰিয়ড বুলি যিটো ছায়েন্সত কোৱা যায় ন, 40 দিনলৈকে কোৱা যায়। ইয়াতটোতো আৰু বুজি পাইছে নহয় কিয় কোৱা হয়? কাৰণ নতুনকৈ সন্তান এটি জন্ম হৈছে, সি নতুন এনাৰ্জি ফিল্ড এখন লৈ আহিছে, হয়নে নহয়? সি পটককৈ ছাৰাউণ্ডিঙৰ এনাৰ্জি ফিল্ডখনত এডজাষ্ট হ'বলৈ অকণমান তাক টাইম লাগে, ইমিউনিটিটো উইক হৈ থাকে, নহয়নে? পটককৈ কিবা এটা ইনফেকশ্যন হোৱাৰ চান্স থাকে, সেইকাৰণে স্পৰ্শ কৰিবলৈ দিয়া নহয় বোলে। তেতিয়াহ'লে বোলে সেইটো প্ৰকৃততে মাকেই পালন কৰিব লাগে। তেতিয়াহ'লে মিতিৰ কুটুম, ইষ্টমিত্ৰ কুটুম্ব, ক্ষমা কৰিব, বংশ পৰিয়াল কিয় লেটিয়াব লাগিছে? এইকাৰণেই লেটিয়াই, জেনেটিক্স এটাই যে, সেই নেলেটিয়া কাৰণেতো এতিয়া বংশ পৰিয়াল চিনি নাপায়, হয় নে নহয়? আগতে অন্ততঃ চোৱা বুলি যে পালন কৰে, বংশ পৰিয়ালকেইটা চিনি পায়, এতিয়া একো নামানে নহয়। সেইকাৰণেতো নিজৰ অস্তিত্বত লৈ সংকট হৈছেগৈ, নিজৰ পুৰুষানুক্ৰম পৰিচয় যে নাইকিয়া হৈ গৈছে। কিয় হৈ গৈছে? আগৰ সেই ৰিলেশ্যনটো আছিল, সেইটো চাইণ্টিফিকলিও প্ৰুভ আছে। কোনোবাই মানে নামানে নিজৰ কথা, ইয়াতোতো লগাই দিয়ে যাব লাগে নালাগে। আৰে কাগজখিলা আঙুলিটো চুলে ফিংগাৰ প্ৰিণ্টছটো বহি যায়, আধাৰ কাৰ্ডত সেই বায়'মেট্ৰিক্সটোৱে আছে ন। আঙুলিটো চুলেই যেতিয়া চাপটো থাকি যায়, তেতিয়াহ'লে জেনেটিক্সটো চাপ নাথাকিবনে? হয়নে নহয়? যিজন গুচি গ'ল তেওঁ নিজৰ কৰ্মবশত যাব, কিন্তু যিজন আহিছে, হয়নে নহয়? শুদ্ধিকৰণত যে নামষাৰ গোৱা যায়, নামষাৰ কিয়? কাৰণ আমি জীৱটো আহিছে হয়, ক'ৰ পৰা কেনেকৈ আহিছে আমি নাজানো। জীৱই তৰাবও পাৰে, গিৰাবও পাৰে। গতিকে তাত যদি কিবা তাৰতম্য আছে ন, ভগৱন্তৰ চৰণত সেইদিনাই জনোৱা হয়, সেইটোহে ভাৱ। ইয়াতটোতো বেলেগ আৰু হজম কৰিব নোৱাৰা কোনো কথা নাই, নহয় জানো? এতিয়া এই কথাটো যে কোৱা হ'ল যে নিখিল বেদৰ আহাৰ মহাভাগৱত সদ্য ভক্তি প্ৰদজাৰ অতুল মহত্ব, এতেকেহে সমস্ত বেদৰ শ্ৰেষ্ঠতৰ পৰম গোপনী ইটো সমস্ত শাস্ত্ৰ। শ্ৰীমদ ভাগৱতক গোপন শাস্ত্ৰ বুলি কৈছে। এতিয়া গোপন হয় নহয়? এতিয়া গোপন? এতিয়াতো চবে জানে নহয়, শ্ৰীমদ ভাগৱত আজিও গোপন শাস্ত্ৰ। শব্দবিলাকহে আমি পঢ়ি আছোঁ, তাৰ প্ৰকৃত তাৎপৰ্যটোতো পোৱা নাই, হয়নে নহয়? সেইকাৰণে আমি সৎসংগ বিচাৰি যাওঁ। ভাগৱতে কোৱা নাই ন সৎসংগ বিচাৰি যোৱা, ক'ৰবাত কৈছেনে? মহাৰাজ পৰীক্ষিতে বিচাৰি গৈছিল অভিশাপ পোৱাৰ লগে লগে, ঋষিমুনিসকলৰ ওচৰলৈ গ'ল। সৌনকাদি ঋষিসকলে কি ক'লে? তপ কৰা, জপ কৰা, যজ্ঞ কৰা। মই চব এৰি থৈ আহিছোঁ, মোৰ হাতত এতিয়া শৰীৰটো বাহিৰে একো নাই। কি কৰিছিল? গংগাৰ পাৰত গৈ উত্তৰ মুখে দিশ কৰি বহি আছে। শুকদেৱক ফোন কৰি মাতিছিল নি? মৰিব হ'ল আৰু আহক ভাগৱত কওকহি। নাই মতা ন? আমি আকৌ মাতোঁ নহয়, যাব হ'ল আৰু ঘোষা ভাং মেলক, হয়নে? তেনেকৈ কাম নাই যদি স্বইচ্ছাই তেওঁ কোৱা নাই। স্বইচ্ছাই ক'ব লাগিব ন। আঙুলিটো কাটিলেই ভাগৱত শুনি থকা সম্বন্ধ বিষাব, সেইজনে কেকাই মেকাই আছে। যদি তেওঁ স্বইচ্ছাই কৈছে তেতিয়াহ'লে ক্ৰিয়া কৰিব, যদি স্বইচ্ছাই নাই কোৱা তেতিয়াহ'লে সেয়াই ক্ৰিয়া নকৰে। ঠেলি ঠুলি নিব পাৰি, বোলে ভকতে ক'লে হৈ যায়, ক'লে হয়, কিন্তু আমাৰ নিজৰ লেভেলটোতো চাব লাগিব, স্থিতিটো, হয়নে নহয়? স্থিতিটো এইকাৰণে, ইয়াতো স্থিতিৰ কথা আছে। কাৰণ আপোনাৰ এই সোমাই অহা ৰাস্তাটো যদি মই 2 লেন বনাই দিওঁ বুলি কয়, মানিব নামানে? নামানে ন। MLA জনে ক'লে আকৌ মানিব নহয়, হয়নে নহয়? কথাটোতো একেটাই আছিল, মই ক'লত নামানে, তেওঁ ক'লত মানিব। স্থিতিটো চা, ভকতে ক'লে হৈ যায়, কিন্তু সেই কথাটো ক'বলৈ যাতে মই মোৰ স্থিতিটোওতো চাব লাগিব, আনক নহয় নিজক, তাৰপিছতহে সকলো হ'ব। এতিয়া গোপন বুলি এইকাৰণেই কোৱা গৈছে কাৰণ ভাগৱতৰ মূল বিষয় হৈছে সৎসংগ। সৎসংগটোতে আমাৰ মিছকনচেপশ্যন এটা আছে, আমি যেতিয়া বিচাৰি যাওঁ। এইটো একমাত্ৰ উদাহৰণ নহয়, চাবচোন শুকদেৱৰ পাছত আনকি উদ্ধৱো মৈত্ৰেয়ক যেতিয়া পঠাইছে, মৈত্ৰেয়ৰ ওচৰলৈ যেতিয়া বিদুৰ গৈছে, বিদুৰক বিচাৰি যোৱা নাই, লগ পাইছে। উদ্ধৱকো যেতিয়া বদৰিকাশ্ৰমলৈ পঠাই দিছে, বিদুৰক বিচাৰি যোৱা নাই, বিদুৰক লগ পাইছে। ভক্ত ধ্ৰুৱয়ো যেতিয়া গৃহৰ পৰা ওলাইছে, তেওঁ নাৰদেৱক বিচাৰি যোৱা নাই, নাৰদেৱক লগ পাইছে। প্ৰহ্লাদৰ ক্ষেত্ৰতো লগ পাইছে। মানে কি, য'ত বিচাৰি যোৱা হয় ন, তাত কি হয় জানেনে? এই গুণ দুখবিলাক বেছিকৈ চকুত পৰে। তেখেতে চুৰি এখন এনেকৈ পিন্ধিব নালাগিছিল, চাকি গছ এইফালে জ্বলাব লাগিছিল, ধূপ গছ এইফালেহে জ্বলাব লাগিছিল। আমাৰ সমাজত নিৰ্ণয় আছে, মই সেইটোতো নৎসাত কোনেও কৰিব নোৱাৰে, নহয় জানো? চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা, ধুতিখন পিন্ধা, কিন্তু নিৰ্ণয়বিলাক যে বেলেগ বেলেগ,
নিৰ্ণয়বিলাক নিমিলিলে মানে বৰ বেছিকৈ সেই ভেদ বিচাৰটোত দৃষ্টিটো পৰি থাকে, তেওঁ এনেকৈ কৰিব নালাগিছিল। তাৰ ফলত মানে সৎসংগ হৈ নাথাকেগৈ। সেইকাৰণে অন্তৰত যেতিয়া ভাৱটো আহে ন, সৎসংগ জীৱনত ঈশ্বৰে উপলব্ধ কৰাই দিয়ে। ভাগৱতৰ মূল গোপন বিষয় হৈছে এইটো। আৰু সৎসংগ এয়া নহয় বোলে ভাগৱত ভাগ আমি মেলি ল'লোঁ, তেতিয়াতো স্বয়ং সুখ পৰীক্ষিতৰ আমি সংগ পাওঁ, হয়নে নহয়? এতিয়া ৰত্নাৱলীৰ প্ৰতিটো বাক্য মহাপুৰুষ মাধৱদেৱৰ বাক্য, বিষ্ণুপুৰী সন্ন্যাসীৰ বাক্য, নহয় জানো? ভাগৱতৰ মূল হ'ল তেতিয়া তেওঁলোকৰ সংগ মানে মানুহজনৰ ওচৰত বহি থকাটোৱে সংগ নহয়। অন্যতো সৎসংগ লাগিব, নহয়নে? বাক্যত সৎসংগ লাগিব, আচৰণত সৎসংগ লাগিব, তেতিয়াহে ক্ৰিয়া কৰিব। মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰ আকৌ তৰিবাক প্ৰতি ইচ্ছা আছে যাৰ। ভাগৱত বা ৰত্নাৱলী সকলোৰে কাৰণে নহয় আকৌ, আমি যে আকৌ সকলোৰে কাৰণে ইয়াত কৈছে ন, যদি সকলোৰে কাৰণে হ'লহেঁতেন তেতিয়া এইটো স্পেচিফিককৈ মেনশ্যন নকৰিলেহেঁতেন। মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰখনক অন্ধকাৰৰ লগত কিয় তুলনা কৰা হৈছে? কাৰণ মায়াৰ উদাহৰণ দিবলৈ যাওঁতে চাবচোন, এটা কথা উদাহৰণ আহে প্ৰত্যেকতে, বোলে জৰিতে সৰ্পৰ ভয়। ৰছীডালক বোলে আন্ধাৰে মুন্ধাৰে যাওঁতে তাতে সাপ বুলি ভাবিলে, কিয় ভাবিলে? তাত পোহৰ নাই। পোহৰ থকা হ'লেতো মানুহে ৰছীডালকে সাপ বুলি নাভাবে। সংসাৰখনকো বাস্তৱ বুলি তেতিয়ালৈকেহে ভবা যায় যেতিয়ালৈকে ইয়াত আধ্যাত্মিকতাৰ পোহৰটো নপৰে। যিদিনা আধ্যাত্মিকতাৰ পোহৰ পৰে ন, এক্সৰেত হাড়ডাললৈকেহে ওলায়, ইয়াত হাড়ৰ ভিতৰত কি আছে সেয়ালৈকে ওলাই যায়, হয় নহয়? আমি যে কওঁ চাবচোন, অসমীয়া ভাষাত কিছুমানে কয়, আমি মুখ দেখিলেই গম পাওঁ কোন কেনেকুৱা। কিন্তু এইটো নিগেটিভ চেন্সত কয়, কিন্তু একচুৱেলিও হয়। ইয়াত এযোৰ চশমা আছে, সেইযোৰ চশমাযোৰ পিন্ধিলে মানে একেবাৰে ভিতৰলৈকে চাই দিব পাৰি, সেইটো চবকে দিছে। মানুহজনলৈ ভৰি নখৰ পৰা ওপৰলৈ চাই দিলে আপুনি গম পাব পাৰে ন মানুহজন কেনেকুৱা হ'ব পাৰে, চিন্তাধাৰা কি হ'ব পাৰে। সেইকণ কেপাচিটি ঈশ্বৰে চবকে দিছে। মুখমণ্ডললৈ চালে ওলাই পৰে তেওঁ ভাৱটো কেনেকুৱা, সেইকণ দিছে, চবকে দিছে। সেইটো কাৰণে বহুত সাধনা কৰিব নালাগে, মাত্ৰ অকণমান কনচেনট্ৰেশ্যন প্ৰয়োজন, একাগ্ৰতা। মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰ, এই সংসাৰখনক দুৰ্ঘোৰ সংসাৰ বুলি, কাৰণ দুঃখালয় শাশ্বতম, ই কল্যাণ নকৰে। সংসাৰে চাওকচোন, বিনা চেষ্টা নকৰাকৈ একো বস্তু গোটাই নিদিয়ে। খেতিটো কৰে, সেইটোৱে কিমান ডাৱৰীয়া দিন, প্ৰকৃতিয়েতো ক'ব বিচাৰে বোলে মানুহবোৰ ইমান কষ্ট হৈছে, গুৱাহাটীত বানপানী হৈছে, হয় নহয়? মহেন্দ্ৰদাও সৰহপাতো হোৱা নাছিল, সেইটো 1000 বছৰ আগতে, হয় নহয়? এতিয়া সেইখন গোটেইখন কক বকাই আছে। প্ৰকৃতিয়ে ঈশ্বৰতো ক'ব পাৰে বুলিব মানুহবোৰ ইমান ধাৰাসাৰ কষ্ট হৈছে, কৰি দিওঁ। আমি সুবিধাটো নিজেহে কৰি লওঁ এইখন সংসাৰত। দুঃখালয়, ই কেতিয়াও সুখ নিদিয়ে। আপুনি কিবা এটা কৰকচোন, কিবা এটা যিকোনো ভাল কামৰ ক্ষেত্ৰতো বোলে নহয় তেওঁ ভাল কামৰ স্বীকৃতি, ভাল কামৰ স্বীকৃতি নাই দিয়া, কামটো যে হ'ল সেইটোহে স্বীকৃতি দিছে, হয় নহয়? মই যদি এনেই আহিলোহেঁতেন গ'লোহেঁতেন তেতিয়াহ'লে বহি থাকে নি? ইয়াত কৈ আছোঁ কাৰণে বহি আছে, ইভাগেওতো মই আহিব পাৰোঁ, আহি পেলাই তেতিয়া জানো গুৰুত্ব দিলেহেঁতেন? নিদিয়ে ন। কামটোৰহে, মানুহজনৰ একো নাই, মাত্ৰ মাধ্যমহে লোৱা গৈছে, হয়নে নহয়? এইটো মাধ্যমহে। আৰে শৰাই দিয়ালৈকে তলপাতখনৰ প্ৰত্যেক পাতৰ নিৰ্ণয় থাকে, হয়নে নহয়? যেতিয়া শৰাইভাগ বিসৰ্জন হয়, অকণমান শুনিবলৈ বেয়া লাগিবও পাৰে আৰু উপায় নাই, যেতিয়া শৰাইভাগ বিসৰ্জন হয় তেতিয়া পাতখিলা কি কয়? দুটুকুৰা, হয় নহয়? বা তেনেকৈ নাফালিলেও সুতুমুচু কৰি তেনেকৈ নিৰ্ণয়টোত থৈ নিদিয়ে, পেলাই দিয়া যায়। অকণমান আগলৈকে পাতখিলাৰ ইমান ডাঙৰ এটা নিৰ্ণয় আছিল, ভজনী এজনে জানে ন, ইমান এটা পবিত্ৰতা ভাৱেৰে তাত দিছে। যেই বিসৰ্জন হৈ গ'ল তেতিয়া পাতখিলা কি হ'ল? দলিয়াই দিলে, দলিয়াই দিবও লাগিব, হয় নহয়? মোৰ সন্মুখত প্ৰসাদ ভাগ দিয়াৰ লগে লগে বৈকুণ্ঠৰ প্ৰসাদ, মই খাই দিয়াৰ লগে লগে সেয়া বৈকুণ্ঠৰ প্ৰসাদ নি? চোৱা হৈ গ'ল, দিয়াজনেও নিবলৈ বেয়া পাব, হয় নহয়? এইটো বহুত ডাঙৰ কথা আকৌ, হয়নে নহয়? সমদৃষ্টিটো সেইটোলৈকে সিমানখিনিলৈকে সম্ভৱ নহয়গৈ, তেতিয়া বাকীনো আৰু কি ক'ম? দুঃখালয় শাশ্বতম, এই দুখৰ আলয়খনত একমাত্ৰ কি কৈছে? তাক তৰিবাক প্ৰতি ইচ্ছা আছে যাৰ মনত এই সংসাৰখনক তৰি যোৱাৰ ইচ্ছা আছে, তেওঁৰ বাবে হৈছে এই ৰত্নাৱলী। তাক কৃপা কৰি যিটো মহামণি সুকে পৃথিৱীত ব্যক্ত আনি কৰিলা উৎসুকে, সেই তেনেজনক কৃপা কৰি, সংসাৰীপক কৃপা কৰি মহামুনি সুকে বৈকুণ্ঠৰ শাস্ত্ৰ আনি প্ৰচাৰিলা সুকে। যে বৈকুণ্ঠৰ পৰা শাস্ত্ৰ আনি মহাভাগৱত সুকদেৱে কিয় প্ৰচাৰ কৰিছিল? সংসাৰত বদ্ধ লোকসকলক উদ্ধাৰৰ নিমিত্তে। আত্মপ্ৰকাশকইটো প্ৰদীপ সাক্ষাৎ, ভকতি অমৃত ৰস পৰিপূৰ্ণ যত। আত্মপ্ৰকাশক, আত্মপ্ৰকাশক আইনাখন, আইনাখন কি?
আইনাখনো আত্মপ্ৰকাশক, নিজৰ প্ৰতিবিম্ব ইয়াত দেখা পোৱা যায় ন, ভাগৱতত নিজৰ প্ৰতিবিম্ব দেখা পোৱা যায় যে মই কোন হয়, হয়নে? আইনাখন সেইকাৰণেই চাব লাগে। গাড়ীৰ পিছতো আইনাখন কিয় লগাই দিয়ে? পিছত কি আহিছে চাবলৈ। কিছুৱে কয় ন, তেওঁ জীৱনত সফলতা পোৱাৰ পাছত আৰু কাহানিও জীৱনত ঘূৰি চাবলগীয়া হোৱা নাই, কয়নে নকয়? কওঁ ন, এইটোতো আমি বহুত প্ৰাউডলি কওঁ, কিন্তু পিছলৈ ঘূৰি চাব লাগে। আইনাখন সেইকাৰণেই দিয়ে। আইনাখন একচুৱেলি নিজৰ চাবলৈ, নিজৰ পিঠিটোতো কোনেও চাব নোৱাৰে, নিজৰ বেক ছাইডটো, নিজৰ মুখখনো চাব নোৱাৰোঁ। প্ৰতিবিম্বৰ বাবে আইনাখন লোৱা যায়। যিটো জ্ঞান স্ববিদ্যাৰ জৰিয়তে নাহে, সেইটো জ্ঞান ভাগৱত ৰূপী দৰ্পণৰ জৰিয়তে আহে, নহয়নে? আইনাখনত অকণমান পিছটোও দেখা যায়, চোৱাটো প্ৰয়োজন। ভাগৱতে বহুত পিছলৈকে দেখাই দিয়ে, বোলে 84 লক্ষ জনী অতিক্ৰম কৰি আহিছা, ইমান দীঘল লাইন পাতি আহিছোঁ, তেতিয়া গম পোৱা যায় যে কি এৰি থৈ আহিলোঁ, নহয়নে? কাক পাৰ কৰি আহিছোঁ, তেতিয়া তেওঁ সতৰ্ক হয়। যদি পিছটোৰ বিষয়ে গম নাথাকে, কি এৰি থৈ আহিলোঁ, তেতিয়া একদম হাম ৰজা, কিহে পায়। কিন্তু মই যে আজি যি হৈছোঁ, যি পাইছোঁ, তাৰ কাৰণে মোৰ ভেটিটো যে কোনোবাই নিৰ্মাণ কৰিছিলে, সেইটো জনাটো প্ৰয়োজন। ঘৰটোক চবে প্ৰশংসা কৰে, ভেটিটোক কোনোবাই প্ৰশংসা কৰে নি? নকৰে ন। কিন্তু ঘৰটো ধৰি থাকিবলৈ যেতিয়া ভেটিটো তোলে ন, খুটাটোৰ কাৰণে পায়স নিদিয়ে কিন্তু, নহয়নে? ঘৰটো হোৱাৰ পাছত ঘৰটোৰ কাৰণেও কিন্তু প্ৰসাদ নিদিয়ে কিন্তু। নৱৰত্ন পঞ্চৰত্ন ঘৰটোৰ কাৰণে কোনেও নিদিয়ে কিন্তু, দিয়ে জানো? ভেটিটোৰ কাৰণেহে দিয়ে। কিন্তু যেতিয়া ভেটিটোৰ ওপৰত ঘৰটো বনাই যায়, কিহৰ ভেটি? ভেটিটোক কোনে প্ৰশংসা কৰে? কিন্তু ভেটিটো আঁতৰাই দিয়কচোন। মানুহে বেয়া হ'লে ঘৰখন বেয়া হৈছে নকয়, কি বুলি কয়? আজিও কয় নহয়, ভেটিটো বেয়া, ভেটিটো বেয়া, ভেটিটোত কিবা দুখ আছে, হয় নহয়? একচুৱেলি ভেটিটোৱে চব কাম কৰে, কাৰণ সি ধৰি আছে। গতিকে মোক বনাবলৈ যি মোৰ বেছটো নিৰ্মাণ কৰিছে, তাৰ ক্ৰেডিটটো দিয়া প্ৰয়োজন ন। ইয়াত সেই অৰ্থতে কোৱা হৈছে আত্মা প্ৰকাশকৈটো যিদৰে চাকি গছে পোহৰ জ্বলায়, পোহৰ চাৰিওকাষে দিয়ে, হয়নে নহয়? চাকি গছ গছাটোৰ ওপৰত এইকাৰণেই থোৱা যায় যাতে বেছিকৈ পোহৰ দিব পাৰে, হয়নে নহয়? শাস্ত্ৰভাগীৰ ওপৰত এইকাৰণেই ৰখা যায় যাতে তাৰ পৰা সেই শাস্ত্ৰ আলোকেও সকলোকে স্পৰ্শ কৰিব পাৰে। নহ'লেতো বহুতো আকৌ সেই খাওঁটো বোলে কিয় ওপৰত থ'ব লাগিছে, গছাটোত কিয় ৰাখোঁ? যিদৰে চাকি গছে পোহৰ চাৰিওকাষটো, তলত থৈ দিলে অকণমানহে দিব, গছাটোত থ'লে চাৰিওকাষে পাব ন। চাকি গছ জ্বলাই আমি সকলো মাংগলিক কৰ্ম কৰোঁ। চাকি গছৰ তেতিয়ালৈকে গুৰুবন্তী বুলি আমি নকওঁ যেতিয়ালৈকে তাত অগ্নি প্ৰজ্বলিত নহয়। অগ্নি সাক্ষী, অগ্নিবৈ দেৱানাম চক্ষু। কিছুৱে ক'ব পাৰি আমি অগ্নি নামানো, অগ্নি নমনাকেতো সৃষ্টিও নহয়। অগ্নি যিদৰে কিবা এটা কৰ্মৰ সাক্ষী, ঠিক তেনে আমাৰ জন্ম জন্মান্তৰ কৰ্মৰ সাক্ষী কোন? কোন বাৰু? জন্ম জন্মান্তৰ আত্মা, হয়নে নহয়? আত্মা সাক্ষীহে, সেইকাৰণে আত্মাই গতি নাপায়। আমি যে মানুহ মৰিলে কওঁ তেখেতৰ আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনালোঁ। আত্মাৰ সদগতি কেনেকৈ কামনা কৰিব? আত্মাটোতো নিৰ্গুণ। গীতাৰ কেলে সাংখ্য যুগত নাই পোৱা জানো, হয়নে নহয়? আত্মাক জুইয়ে জ্বলাব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুকুৱাব নোৱাৰে, তেতিয়াহ'লে কাৰ সদগতি কামনা কৰিছোঁ সেইটোকে ক্লিয়াৰ নহয়। সদগতি কামনা কৰাটো দূৰৰ কথা। আত্মাই গতি নাপায়, আত্মা মুক্ত। স্থূল শৰীৰটোতো নাপায়, এইটো মাটিত মিলি যাব। কিহে পায়? সূক্ষ্ম শৰীৰটো। ইয়াৰ ভিতৰত আৰু এটা শৰীৰ আছে নহয়, যাক চাপটেল বডি বুলি কোৱা যায়। যাওঁতো সূক্ষ্ম শৰীৰটো লৈহে যায় ওপৰলৈ যাত্ৰা কৰোঁতে, হয়নে নহয়? আত্মাটোতো মুক্ত, ই কোনো গুণ দুখৰ স্পৰ্শ নকৰে ইয়াক। ইঞ্জিনটো বেয়া হয়, ভাল হয়, কিন্তু ইঞ্জিনটোৰ গুণ দুখে তেলখিনিক স্পৰ্শ নকৰে। তেল তেলেই, পেট্ৰল পেট্ৰলেই, ডিজেল ডিজেলেই, নহয় জানো? আকৌ কেতিয়াবা দেখা গতিকে যেতিয়া আমাৰ জন্ম জন্মান্তৰৰ ইমান যুগ যুগ ধৰি পাৰ কৰি অহা জীৱনটোৰ সাক্ষী ৰূপত আত্মা আছে, সেই আত্মাক আমি নিজেই জানিব নোৱাৰোঁ, কাৰণ আমাৰ নিজৰ ভিতৰত সোমাইছে। তাৰ প্ৰদীপ ৰূপত দৰ্পণ হৈছে ভাগৱত, নহয়নে? সেই অৰ্থত এই কথা কোৱা হৈছে যে আত্মপ্ৰকাশকৈটো প্ৰদীপ সাক্ষাৎ ভকতি অমৃত ৰস পৰিপূৰ্ণ যত। অমৃত বুলি ক'লেও মানুহে আজিও পদাৰ্থ এটা ভাবি থাকে, বোলে দেৱতাই খাবলৈ পালে অসুৰে নাপালে। অমৃত এটা এক অৰ্থত চাবলৈ গ'লে পদাৰ্থ নহয়,
চিন্নন্তু বৃশ্বহে অমৃত পুত্ৰস্য আজো ধামানি বেদাহমেতম পুৰুষম মহন্তম মাদিত্য বৰ্ণম তমসা পৰস্তাত। যে হে অমৃতৰ পুত্ৰসকল, মই সেই তিমিৰাতিত পুৰুষৰ পৰিচয় জানিব পাৰিছোঁ। প্ৰত্যেক জীৱকে অমৃতৰ পুত্ৰ বুলি কোৱা হৈছে। অমৃতৰ পুত্ৰ মানে কি? অমৃত কোন? ঈশ্বৰ। ঈশ্বৰৰ গুণ তেতিয়াহ'লে প্ৰত্যেক জীৱৰ ভিতৰত আছে। সেইকাৰণে চাবচোন, ঈশ্বৰ যে আছে তাৰ প্ৰমাণ কি? মানুহে মৰিব নিবিচাৰে, সদায় জীয়াই থাকিব বিচাৰে, হয় নহয়? কোনো মানুহটো মৰিব নিবিচাৰে। অকণমান ঠেকা ঠুকা পালেহে আৰু ক'বলগীয়া হয়গৈ আৰু মোৰ জীয়াই থাকিবলৈ মন নাই। কিন্তু একচুৱেলি সেইটো নহয়, চবেই বিচাৰে মই যেন সদায় জীয়াই থাকোঁ। এই টেণ্ডেঞ্চিটো ক'ৰ পৰা আহিছে? আৰে ঈশ্বৰৰ অংশ আছে ন, হয়নে নহয়? চব জানিব বিচাৰে, হয়নে নহয়? কিন্তু চব জনা সম্ভৱ নহয়। কিন্তু এইটো টেণ্ডেঞ্চি থাকে ন, যে মই চব জানো বা সকলো মোৰ হওক, এনেকুৱা এটা ভাৱ থাকে। এইটো বেয়া ভাৱ নহয়, কাৰণ তেওঁ গুণ অকণমানো আছে। আৰে ফিৰিঙতিটো গাত জুই গুণ থাকিবই ন, খালি আমি ভুল দিশে লৈ যাওঁ। সেইকাৰণে মানে সংসাৰখনত আমি ঠেকা খাওঁগৈ। এতিয়া ডিৰেকশ্যনটো ঈশ্বৰমুখী কৰি দিব লাগে, তেতিয়াতো লাভেই লাভ। গোপীসকলে সেইকাৰণে কাম ভাৱক এৰা নাই। কাম ভাৱটো সংসাৰত আছিলে, ডিৰেকশ্যনটো সলাই বোলে এৰিব নহয়, ঠিক আছে বোলে কৃষ্ণলৈ দি দিওঁ। কাম ভাৱতে ঈশ্বৰক পাই গ'ল, হয় নহয়? ক্ৰোধটো বোলে এৰিব নোৱাৰি, এনেও এৰিব নাই, কৈ থকা যেনেও এৰিব নাই, ধুনীয়াকৈ যিমান যি কথা নকওক কিয়। আৰু ক্ৰোধটোও প্ৰয়োজন, যদি প্ৰয়োজন নাথাকিলে নিশ্চয় কিয় সৃষ্টি কৰিলেহেঁতেন, হয় নহয়? মই যদি বেয়া কাম এটা কৰোঁ, জ্যেষ্ঠৰ ওপৰততো মোক ক্ৰোধ কৰাটো প্ৰয়োজন, হয়নে নহয়? ক্ষমাশীল, দয়াশীল, ধৰ্মশীল হোৱাৰ অৰ্থ এইটো নহয় যে মানুহে নিজৰ কাষত বলীয়া কুকুৰটালৈ শুব পাৰিব। শুনিবলৈ অকণমান টান হৈছে, হয় নহয়? আপুনি ক্ষমাশীল হ'ব পাৰে, একদম কৰুণাৰ প্ৰতিমূৰ্তি হ'ব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ কাষতে মই বলীয়া কুকুৰটোলৈ শুব পাৰিম। শুনিবলৈ সেইকাৰ টান হৈছে। গৌতম বুদ্ধই কৈছিল, কওঁ ন, অহিংসাৰ পূজা আদিটো বুদ্ধৰ পূৰ্ণিমা, নহয় জানো? অহিংসাত গৌতম বুদ্ধতকৈ আৰু অহিংসাৰ ক্ষেত্ৰত আমি দ্বিতীয় এজন নাম ল'বলৈ ভাবিব লাগিব, কিন্তু তাৰ নামতে মহাত্মা বুদ্ধৰ নাম প্ৰথমতে আছে। অহিংসাৰ পূজাৰীয়ে কি কৈছিল? সেইটো দৰ্শন ত্ৰিপিটকত এতিয়াও আছে। মানে ক'ব মানে দয়ালু হোৱা, কৰোণাময় হোৱাৰ তাৰ সেইটো এটা অন্ধতা নহয়। বলীয়া কুকুৰটাই খেদি আহিলে মই এনেও কুকুৰৰ চিগালৰ গদৰ ভৰা আত্মাৰাম নেগাওঁ, পলাম ন, হয় নহয়? গতিকে পৰিস্থিতি সাপেক্ষে সকলো কৰ্ম, চব কথা চবতেও নহয়, কিছুমান এটা বৰ্ডাৰ আছে ন, মৰ্যাদাটোত থাকিহে কিছুমান কথা হয়। অমৃতৰ পুত্ৰ বুলি এই সকলোকে কোৱা গৈছে। গতিকে এই অমৃতৰ পুত্ৰসকলে পুনশ্চ সেই অমৃতৰ মূল কেন্দ্ৰক পাবলৈ মাধ্যম কি? ভাগৱত হৈছে সেইটো। ভক্তি মানে বহুতে পলায়ন বুলি ভাবে, পলায়ন বুলি ভাবাৰো কাৰণ আছে। তেনেকুৱা কিছুমান ঘটনা ঘটি গ'ল, একো কাম নহ'ল আৰু এই দিশটোত ভাবিলে আৰাম আৰু, বুজিছে নহয়? মই খুহুতীয়াকৈ কৈছোঁ, এদিন মানে কি হ'ল, কথা এটা পাতি 7 দিনীয়া ভাগৱত পাতিলে, আৰু ভাগৱত হোৱাৰ পিছত সকলোৰে বেয়া লাগিছে। তেতিয়াও চাবকচোন, কোনোবাই বুজি পাওক নাপাওক, যেতিয়া শেষৰ ফালে আহে এনেই মানুহৰ মনটো অকণমান আৱেগিক হৈ পৰে, হয়নে নহয়? এই ভকত দুজনে কথা পাতি আছে, পাতি থাকোঁতে তেওঁ খুহুতীয়া অৰ্থত কৈছে যেনিবা, সেয়া বোলে এই চবৰে যে বেয়া লাগিছে বিদায়ৰ সময়ত, কেলৈ বেয়া লাগিছে তুমি জানানে? কেলৈ বেয়া লাগিছে? আৰু চবৰে ভাগৱত আজি 7 দিন একেলগে থাকি মেলি পঢ়িলে মেলিলে, এতিয়া আৰু চব ঘৰা-ঘৰি গুচি যাব, সেইকাৰণে বেয়া। বোলে সেইকাৰণে বেয়া লাগিছে নি? কাইলৈৰ পৰা আকৌ আৰম্ভণি হ'ব আমুকত। তেতিয়াহ'লে বোলে কেলৈ বেয়া লাগিছে? আঐ দেহি 7 দিন 7 ৰাতি ঘৰতো এনেকৈ শুশ্ৰূষা নকৰে। প্ৰভু তামোল লাগিব নি? প্ৰভু ফল মূল অকণমান খাব নি? প্ৰভু গৰম পানী কৰি দিওঁ নি? ইয়াতকৈ সুখ আৰু ক'ত আছে? এতিয়া নিবৃত্তি হৈ থাকিলেও পায়, এতিয়া সেইকাৰণে বেয়া লাগিছে। এইটো মই খুহুতীয়া অৰ্থত কৈছোঁ, কিন্তু এনেকুৱা নহয় যে সেই কথাটোক মই ভেঙুচালি কৰিছোঁ। কাৰণ দিওঁতাজনৰো সেইটো ভাৱ থাকে, হয়নে নহয়? দিওঁতাজনে এই যে তামোলখন দিয়া, চাহকণেই দিয়া হওক, হয়নে নহয়? কথাটো সৰু, কিন্তু দিওঁতাজনে কি ভাৱত দিয়ে? তেওঁলোকেতো সাক্ষাৎ ঈশ্বৰ বুলিয়ে ভাবি লয় ন, হয়নে নহয়? মানে ভাৱৰ সেইটোও শুদ্ধতা, হয়নে? সেই ভাৱৰ শুদ্ধতাটো প্ৰাপ্তি হ'ব, আৰু তেনেকৈয়ে মানুহে পাই গৈ আছে। সেইকাৰণে বৰকৈ জনা বুজাসকলে বৰকৈ কথা কৈ নাথাকে, এই নজনাসকলেহে বৰকৈ কথা কয়। ভাগৱতততো আছেই, দ্বাদশত এটা পদ আছে। মোৰ ভাগৱতৰ বাকীবিলাক মই উপদেশ মানে ইমান মানিব নোৱাৰোঁ, কিন্তু এইটো মোৰ জীৱনৰ মূল মন্ত্ৰ এতিয়ালৈকে হৈ আছে। আৰু কি জানেনে? বহু বল কি হৈলে লোকে বুলিবে পণ্ডিত, এইটো দ্বাদশত কলিৰ লক্ষণত আহে। যেতিয়া বহু কথা ক'ব মানুহে পণ্ডিত বুলি ভাবে, সঁচাকৈও ভাবে নহয়, আপোনালোকেও ভাবি আছে এতিয়া, হয় নহয়? মোবাইলটোত বহুত কথা কোৱা দেখিলে বহুত ডাঙৰ বহি দেই, মইহে জানো কিমানৰ পণ্ডিত,
হয় নহয়? ভক্তিটো সেইকাৰণে পণ্ডিতালি নাইকৈ পণ্ডিতালি কৰিবলৈ কওঁতাজনো লাগি যায় আৰু শুনাসকলেও পণ্ডিতালি পিছতেই দৌৰে, হয়নে নহয়? গাঁৱৰ কোনোবা এজনে ক'লে তেতিয়াতো শুনিব লাগিছিল, নুশুনে ন, কোনে শুনিব? দেউৰীজনক মাতিলে, দেউৰী এইফালে ইয়াত দিবলৈ থাকি গ'ল, সেইটো ব্যৱহাৰ। আৰে এফালে কওঁ বৈকুণ্ঠৰ প্ৰসাদ আনি দিছে, মই অলপ আগত এই কথাটো কৈছিলোঁ, মোক সন্মান নকৰিলেও কোনো কথা নাই, মই পৰিভ্ৰমী নিচিনাকৈ ইয়ালৈ আহিলোঁ, ইয়াৰ পৰা মই উঠি গুচি যাম, হয় নহয়? ওলোটাই চাগে মই আপোনালোকক খবৰো নলওঁ, ল'ম জানো? আৰে নলয়, অনুষ্ঠানো শেষ, ভকতো শেষ, সম্ভৱ নহয়। কিন্তু খবৰ কোনে ল'ব? কাইলৈ যদি বিপদ এটা হয়, কিবা এটা অনুষ্ঠান এটা হয়, তেতিয়া মই নাহোঁ, সেই গাঁৱৰ নামতি দেউৰী সেইজনহে আহিব, হয় নহয়? সেইকাৰণে তেওঁলোকৰ সন্মানটো লাগে। আগতেতো গ্ৰাম্য সমাজত এইটো আছিল, বোলে গায়ন কোন, বায়ন কোন, হয় নহয়? এনেকৈ সোধা যায়, দেউৰী কোন, বহুত বহুত সন্মানিত পদ হয়। আমাৰ মানুহে নিজৰ মানুহখিনিকে সন্মান কৰিব কোনোবাখিনিত অকণমান নাজানে, সঁচা কথা ক'বলৈ গ'লে। সেইকাৰণে এনেকুৱা হৈছে, মানুহ বুলিয়েই নাভাবে দেউৰীজনক, হয়নে নহয়? পাতখন যদি নিজে তুলি নিব মই পাৰোঁ, নিব লাগে ন, আকৌ ইজনলৈ কিয় চাব লাগিছে, ইয়াত থাকি গ'ল, ইয়াত থাকি গ'ল, সেইটো নহয়। সেইটো বহুত সন্মানিত এটা পদ হয়। গতিকে সেই পদৰ প্ৰতি সন্মান লাগে, ভাৱ সেইখিনিতে আছে, হয়নে? মোক নকৰিলে হ'ব, সেইসকলক লাগে। কি কৰিছে দৰকাৰ নাই, কৰি থাকক। যদি এইযোৰ ইউনিফৰ্ম পিন্ধি খেলি মেলি কৰিছে, তেতিয়াতো মাধমা পামেই, হয়নে নহয়? মই স্কুলৰ ইউনিফৰ্মযোৰ পিন্ধি যদি ধাবাখনত বহি থাকোঁগৈ, ঘৰতো মোৰ পিঠি চাল খাবই, স্কুলৰ পৰা বহিষ্কাৰ কৰিব, ইউনিফৰ্ম য'ত তই কেলৈ গৈছিলি? এইযোৰ কম ডাঙৰ ইউনিফৰ্ম নে? নেদেখাজনেও ধুতিখনৰ সন্মান কৰে, কয় নকয়? হয়নে? কোনোবাই বোলে একো নাজানে, আনকি মুছলিমজনেও খ্ৰীষ্টানজনেও ক'ৰবাত যদি বেংকে চেংকে যাওঁ, নিজে পাইছোঁ কাৰণে ধুতিখন পিন্ধি যোৱাৰ লগে লগে বেলেগ এটা ভাৱত চায়। ধুতিখনো ইমান লোকে দামী কাপোৰ পিন্ধে, ব্ৰেণ্ডেড কাপোৰ পিন্ধে, বুজিছেনে? মোক চাওক, মই ইমান দামী কাপোৰ, আমাৰ 200 টকাতে হৈ যায় কাম, হয়নে? ফুট এটা লৈ গ'লেতো কথাই নাই, ঘূৰি ঘূৰি চাব। বৈষ্ণৱৰ বেগ বুজাওঁ ইমান শকতি আছে, মই অকণমান ধেমেলীয়াকৈ কৈছোঁ, নহ'লে এইকাৰণেই কোৱা প্ৰয়োজন, নহ'লে আকৌ মানে এইখন পিন্ধিবলৈও কেতিয়াবা সমস্যা হৈ যায়। বিহু দিনা যদি ডেকা মানুহ এজনে এইখন পিন্ধি মিতিৰৰ ঘৰলৈ যাবলৈ হয়, কি বুলি সুধিব? বংশপেলৰ কোনোবা মৰিলে নি বিহু দিনাই ধুতি পিন্ধি লাল আহি যায়? দুটা কণ্ডিশ্যনতে পিন্ধে বুলি জানে ন, হয় নামঘৰ ধৰ্ম এনেকুৱা ক্ষেত্ৰত যাবলৈ, দ্বিতীয়তে মানুহ মৰিব লাগিব। গা ধোৱাটো ভজনীয় ভকতৰ নিয়ম বুলি ভাবে, শৌচাগাৰলৈ বোলে গা পা ধুইছে, হৰ্ণ ভজন ল'লা নি? সেইটো মেণ্টেলিটি। আৰে শৰীৰ হয়, মানুহ হয়, কুকুৰ মেকুৰী নহয় নহয়, ন্যূনতম শৌচাচাৰখিনি লাগে ন? কয় নকৰে নিজৰ কথা, বোলে চবতে নোৱাৰি নহয়, চবতে নালাগে। যদি 3-4 দিনা ট্ৰেইনত যাত্ৰা কৰিছে, তাত বিধি বিধান খেলি মেলি হ'বই, হয় নহয়? সেইটো এক্সেপশ্যনেল। সেইবিলাকৰ ট্ৰেইনৰ যাত্ৰাটো মোৰ ঘৰলৈ আনিব নোৱাৰোঁ নহয়, হয় নহয়? গতিকে চবৰে একোটা মৰ্যাদা আছে, সেইটো নিবৃত্তি সেইজনৰ বাবে। যদি 5 বছৰকৈ বয়স কম হয়, 90তকৈ যদি উৰ্ধৰ হয়, আৰু যদি শাৰীৰিকভাৱে তেওঁ অক্ষম হয়, তেওঁলোকৰ বাবে শৌচাচাৰৰ কোনো বিধান নাই, কাৰণ নোৱাৰেগৈ। বাকী কোনো পাৰ হৈ যাব নোৱাৰে, পাৰ হৈ যাব স্বয়ং পিতামহ ভীষ্ম নোৱাৰিলে। ভক্তি সেইকাৰণে কঠোৰ। ভক্তি যে আমি ভাবোঁ ভক্তি সহজ বুলি, কেনেকৈ সহজ? আমি পাপ ধুবলৈ গংগাত যাওঁ, পিতামহ ভীষ্ম স্বয়ং গংগাপুত্ৰ আছিলে, হয় নহয়? সেইখন আই কাৰ্ড দেখুৱাব, মই যাব, এই গংগাৰ পুতক হয়, এইবোৰ নহ'ব, মোক যাবলৈ দিয়ক, ক'ব পাৰিলেহেঁতেন, নাই কোৱা ন? গতিকে এটা ব্যৱস্থা সাপেক্ষে আগবাঢ়িব লাগিব। তাত এইটো নহয় যে মই আমুকত হৈ যাব। আৰু এই যাত্ৰাটো সেই অমৃতক প্ৰাপ্তিৰ অৰ্থেই। ফিৰিঙতিটোৱে সেইদিনালৈকে নিজকে অগ্নি বুলি অনুভৱ কৰিব নোৱাৰে, যিদিনালৈকে শুকান বনডৰা নাপায়। যিদিনা শুকান বন পাই যায়, সেইদিনা অগ্নি আৰু ফিৰিঙতিৰ মাজত পাৰ্থক্য নাথাকিবই, নহয়নে? এই একেটা কথাই চাব, একে একে যোগ হ'লে 2 হয়, নহয় জানো? একে একে লগ হ'লে বিবাহ হয়, সেইটো সমাজৰ সিদ্ধান্ত। 2 হোৱাটো গণিতৰ সিদ্ধান্ত। 1ৰ লগত 1 মিলিলে একেই হৈ থাকে, সেইটো অদ্বৈতৰ সিদ্ধান্ত। এই অমৃতৰ লগত অমৃতৰ সংযোগ, বুজি পাইছে ন? আত্মাৰ লগত পৰমাত্মাৰ সংযোগ। অংশ ৰূপত, জীৱ ৰূপত আমি ঈশ্বৰৰ সকলো অংশ, নহয় জানো? আৰু সেৱক ভাৱত আমি সকলো ঈশ্বৰৰ দাস। তত্ত্বৰূপত আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। ভক্ত হনুমন্তই কৈছিল, তোমাৰ মোৰ মাজৰ সম্পৰ্ক কি বুলি? তত্ত্বৰূপত আপুনিয়ে ময়ে আপুনি। পৰীক্ষিত শেষত কৈ দিয়ে কিন্তু মই পৰমাত্মা আত নাহিকে সংশয়। সেইটো অৱশ্যে ব্যৱহাৰত সম্ভৱ নহয়, সেইটো অনুভৱৰ স্তৰৰ কথা।